বন্ধুসকল আপোনাৰ বেংক একাউণ্টখন SBI তাৰ মানে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যদি হয় আপোনাৰ বেংক একাউণ্টখন আৰু যদি আপুনি ইউনো SBI এপ ব্যৱহাৰ কৰি থাকে তেনেহলে ভিডিওটো সম্পূৰ্ণকৈ চাব কিয়নো ইউনো SBI এপ আপুনি এই নতুন ফিচাৰ এক্টিভেট কেনেকৈ কৰিব এক্টিভেট কৰাৰ পিছত আপুনি ইউজ কেনেকৈ কৰিব এই বিষয়ে মই আপোনাক ক'বলৈ গৈ আছো এতিয়া আপুনি ইউনো SBI এপত ফিংগাৰপ্ৰিণ্টৰ সহায়ত মানি ট্ৰান্সফাৰ কৰিব পাৰিব বিল পেমেন্ট কৰিব পাৰিব কিন্তু এইখিনি কৰাৰ আগত আপোনাৰ এইটো এক্টিভেট কৰিব লাগিব কিন্তু ইয়াৰ বাবে প্ৰথমত আপোনাৰ এইটো এক্টিভেট কৰিব লাগিব এক্টিভেট কৰাৰ পিছতহে আপুনি ফিংগাৰপ্ৰিণ্টৰ সহায়ত মানি ট্ৰান্সফাৰ কৰিব পাৰিব বিল পেমেন্ট কৰিব পাৰিব মোবাইল আৰু টিভি ৰিচাৰ্জ কৰিব পাৰিব ফিংগাৰপ্ৰিণ্টৰ সহায়ত খুব সহজে কিন্তু এতিয়া প্ৰশ্ন হল এই ফিচাৰ আপুনি ক'ত দেখা পাব কেনেকৈ এক্টিভেট কৰিব আৰু এক্টিভেট কৰাৰ পিছত আপুনি ব্যৱহাৰ কেনেকৈ কৰিব তো বন্ধুসকল ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব মই আপোনাক স্টেপ বাই স্টেপ দেখুৱাবলৈ গৈ আছো তেনেহলে ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল এই এপটো প্ৰথমত আপোনাৰ নতুন ভাৰ্জনত আগত আপডেট কৰিব লাগিব তো আপুনি সিম্পল প্লে ষ্টৰত যাওক তাৰপিছত আপুনি সাৰ্চ কৰক ইউনো SBI সাৰ্চ কৰাৰ পিছত এপটো আপডেট কৰক আপডেট কৰাৰ পিছত আপুনি এপটো ওপেন কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব আপুনি ইয়াত এমপিন টাইপ কৰি লগইন হ'ব লাগিব লগইন কৰাৰ পিছত আপুনি ইউজাৰ ইন্টাৰফেস এনেকৈ চাবলৈ পাব এতিয়া কথা হল আপুনি এই সেটিংসটো কৰ পৰা কৰিব চাওক মই আপোনাক কৈ আছো এই ফিচাৰটো বহুত আগতে আহিছিলে কিছুমানে হয়তো এই বিষয়ে নাজানে এইটো ইউজ কেনেকৈ কৰিব লাগিব হয়তো কিছুমান ইউজাৰ সকলে এই ফিচাৰটো এতিয়াও ব্যৱহাৰেই নকৰে তো এইটো সেটিংস কৰিবলৈ হলে আপুনি ইয়াত চাব সাৰ্ভিস ৰিকুৱেষ্ট আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব আপুনি ইয়াত চাব ভিউ মোৰ আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব আপুনি ইয়াত চাব সেটিংস এই সেটিংসত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব আপুনি ইয়াত চাব লিখা আছে এনেবল ডিসেবল বায়োমেট্ৰিক ফৰ ইউনো এক্সেস চাওক এই ফিচাৰটো বহুত আগতে আছিল আৰু এতিয়াও আছে হয়তো কিছুমানে নাজানে এটো ইউজ কেনেকৈ কৰিব লাগে তো এই ফিচাৰটো আপুনি আগৰ পৰা ব্যৱহাৰ কৰি আছে নে নকৰে মোক অকনমান কমেন্টত জনাবচোন তো এতিয়া আপুনি কি কৰিব এনেবল ডিসেবল বায়োমেট্ৰিক ফৰ ইউনো এক্সেস আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত ইয়াত চাব আহি গৈছে এনেবল ডিসেবল টাচ আইডি অথেন্টিকেশন আপোনাৰ হয়তো এটো ডিসেবল আছে বা হয়তো এটো বন্ধ আছে তো এতিয়া আপুনি কি কৰিব এটো এনেবল কৰিব এনেবল কৰাৰ পিছত আপুনি সম্পূৰ্ণ ডিটেইলছ ইয়াত চাবলৈ পাব আপুনি যদি বিচাৰে পঢ়িব নহলে ইয়াত চাব ওকে ওকেতে আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি ইয়াত চাবলৈ পাব এনেবল হৈছে তাৰ পিছত আপুনি কি কৰিব লাগিব তলত সৰুটা বক্স চাবলৈ পাব আই এগ্ৰি টু দা টাৰ্ম এণ্ড কন্ডিশনছ আপুনি ইয়াত টিক মাৰ্ক দিব আপুনি যদি ইয়াত অকনমান লক্ষ্য কৰে ইয়াত চাব ইংলিশত কোৱা হৈছে এটো এনেবল কৰাৰ পিছত আপুনি মানি ট্ৰান্সফাৰ বেলেন্স চেক মোবাইল অথবা টিভি ৰিচাৰ্জ বিল পেমেন্ট এইখিনি কাম আপুনি ফিংগাৰপ্ৰিণ্টৰ সহায়ত খুব সহজে কৰিব পাৰিব তো এই সমূহ কাম আপোনাৰ কৰিবলৈ হলে প্ৰথমতে এটো এক্টিভেট কৰিব লাগিব এক্টিভেট কৰিবলৈ হলে আপুনি তলত চাব সাবমিটত আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি ইয়াত চাব আপোনাৰ ফিংগাৰপ্ৰিণ্ট ইয়াত স্ক্যান কৰিবলৈ কৈছে তো সিম্পল আপোনাৰ ফিংগাৰপ্ৰিণ্ট ইয়াত স্ক্যান কৰিব স্ক্যান কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা 6 ডিজিটৰ OTP আহিব OTP আপুনি ভালকৈ চাই ইয়াত টাইপ কৰিব OTP টাইপ কৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰিব তাৰ পিছত আপুনি ইয়াত চাব টাচ আইডি হেজ বিন এনেবল সাকসেসফুলি হ'ব আপুনি ওকেত ক্লিক কৰিব এতিয়া কথা হল আপুনি এই ফিচাৰটো ইউজ কেনেকৈ কৰিব মই আপোনাক কৈ আছো আৰু যদি আপুনি বিচাৰে এটো ডিসেবল কৰিবলৈ পিছত আপুনি ডিসেবল কৰিব পাৰিব একো অসুবিধা নাই এতিয়া ভাল কথাটো হল আপুনি যদি এই ফিচাৰটো এনেবল কৰে ইউনো SBI এপ লগইন নকৰাকৈ আপুনি ফিংগাৰপ্ৰিণ্টৰ সহায়ত বিল পেমেন্ট মানি ট্ৰান্সফাৰ বেলেন্স চেক মোবাইল অথবা টিভি ৰিচাৰ্জ আপুনি ফিংগাৰপ্ৰিণ্টৰ সহায়ত খুব সহজে কৰিব পাৰিব এতিয়া আপুনি এপটো ওপেন কৰাৰ পিছত ইউজাৰ আইডি পাছৱৰ্ড অথবা এমপিন নিদিয়াকৈ আপুনি সম্পূৰ্ণ কাম কৰিব পাৰিব তো আপুনি কেনেকৈ কৰিব মই আপোনাক কৈ আছো তো এতিয়া আপুনি ইয়াত চাব মোবাইল কন্টেক্ট বেংক একাউণ্ট মাই কিউআৰ বিল পে তলত চাব স্ক্যান কিউআৰ তো এই সমূহ কাম আপুনি মাত্ৰ ফিংগাৰপ্ৰিণ্ট স্ক্যান কৰি কৰিব পাৰিব তো এতিয়া আপুনি কেনেকৈ কৰিব মই আপোনাক কৈ আছো আপুনি ইয়াত চাব ভিউ বেলেন্স আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফিংগাৰপ্ৰিণ্ট ইয়াত স্ক্যান কৰিবলৈ কোৱা হ'ব আপোনাৰ ফিংগাৰপ্ৰিণ্ট ইয়াত স্ক্যান কৰিব স্ক্যান কৰি দিয়াৰ লগে লগে আপুনি চাওক আপোনাৰ বেলেন্স ইয়াত শো হৈছে আপুনি এতিয়া নিশ্চয় চাব পাইছে ফিংগাৰপ্ৰিণ্ট স্ক্যান কৰাৰ লগে লগে আপোনাৰ বেংক বেলেন্স ইয়াত শো হৈছে এতিয়া যদি আপুনি কাৰোবাক মানি ট্ৰান্সফাৰ কৰিব বিচাৰে অথবা বিল পেমেন্ট কৰিব বিচাৰে তো আপুনি ইয়াত চাব মোবাইল কন্টেক্ট আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফিংগাৰপ্ৰিণ্ট ইয়াত স্ক্যান কৰিবলৈ ক'ব আপুনি ইয়াত ফিংগাৰপ্ৰিণ্ট স্ক্যান কৰিব স্ক্যান কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত যিসমূহ নম্বৰ সেভ আছে সকলো নম্বৰ আপুনি ইয়াত চাব পাৰিব এতিয়া আপুনি যাক পেমেন্ট কৰিব বিচাৰে আপুনি পেমেন্ট কৰিব পাৰিব খুব সহজে তো এতিয়া মই নেক্সট অপচনৰ কথা ক'বলৈ গৈ আছো আপুনি যদি কাৰোবাৰ বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিব বিচাৰে তো আপুনি মাত্ৰ ফিংগাৰপ্ৰিণ্ট স্ক্যান কৰি আপুনি কাৰোবাৰ বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিব পাৰিব তো আপুনি বেংক একাউণ্টত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফিংগাৰপ্ৰিণ্ট স্ক্যান কৰিবলৈ ক'ব আপুনি স্ক্যান কৰিব স্ক্যান কৰি দিয়াৰ লগে লগে আপুনি কাৰ বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিব বিচাৰে আপুনি বেংক একাউণ্ট নম্বৰ টাইপ কৰি ইয়াৰ পৰা আপুনি টকা ট্ৰান্সফাৰ কৰিব পাৰিব তো যেটো বেংক একাউণ্ট নম্বৰত আপুনি টকা ট্ৰান্সফাৰ কৰিব বিচাৰে আপুনি একাউণ্ট নম্বৰ টাইপ কৰাৰ পিছত আপুনি ইয়াত এমাউণ্ট টাইপ কৰিব এমাউণ্ট টাইপ কৰাৰ পিছত আপুনি পে অপচনত ক্লিক কৰিব পে অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব OTP আপুনি টাইপ কৰি সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ টকা ট্ৰান্সফাৰ হ'ব
তাৰ মানে এতিয়া কথা হ'ল আপুনি বাৰে বাৰে ইয়াত এমপিন টাইপ কৰি লগইন হোৱাৰ একো প্ৰয়োজন নাই আপুনি মাত্ৰ ফিংগাৰপ্ৰিন্ট স্কেন কৰি আপুনি এতিয়া সকলো কাম কৰিব পাৰিব তাৰ পিছত আপুনি চাব স্কেন কিউআৰ আপুনি ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফিংগাৰপ্ৰিন্ট স্কেন কৰিবলৈ কোৱা হ'ব আপুনি স্কেন কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল ফোনৰ কেমেৰা ওপেন হ'ব ওপেন হোৱাৰ পিছত আপুনি যাক পেমেন্ট কৰিব বিচাৰে আপুনি কিউআৰ কোড স্কেন কৰি আপুনি ইয়াৰ পৰা পেমেন্ট কৰিব পাৰিব তো এতিয়া কথা হ'ল আপুনি বাৰে বাৰে ইয়াত লগইন হোৱাৰ প্ৰয়োজন নাই আপুনি খুব সহজে ফিংগাৰপ্ৰিন্ট স্কেন কৰি এতিয়া সকলো কাম কৰিব পাৰিব তাৰ পিছত আপুনি ইয়াত চাব মাই কিউআৰ ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফিংগাৰপ্ৰিন্ট স্কেন কৰিবলৈ কোৱা হ'ব আপুনি ফিংগাৰপ্ৰিন্ট স্কেন কৰিব স্কেন কৰাৰ লগে লগে আপোনাৰ কিউআৰ কোড ইয়াত জেনাৰেট হ'ব যদি এই কিউআৰ কোড আপুনি ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰিব পাৰিব আৰু যদি কাৰোবাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে শ্বেয়াৰ কৰিব পাৰিব আৰু যদি কোনোবাই আপোনাক পেমেন্ট কৰিব বিচাৰে এই কিউআৰ কোড স্কেন কৰি আপোনাক পেমেন্ট কৰিব পাৰিব তো বন্ধুসকল আপুনি এনেকৈ ফিংগাৰপ্ৰিন্ট স্কেন কৰি আপুনি লগইন নকৰাকৈ ইউজাৰ আইডি পাছৱৰ্ড নিদিয়াকৈ আপুনি ফিংগাৰপ্ৰিন্ট স্কেন কৰি খুব সহজে সকলো কাম কৰিব পাৰিব তো ফ্ৰেন্ডছ আপোনাৰ যদি এতিয়াও ষ্টেট বেংক অফ ইণ্ডিয়া সেভিংস একাউণ্ট হোৱা নাই যদি আপুনি অনলাইনত আবেদন কৰিব বিচাৰে তো কেনেকৈ আপুনি আবেদন কৰিব সম্পূৰ্ণ ভিডিও স্টেপ বাই স্টেপ বুজাই দিয়া হৈছে ভিডিও লিংক আপুনি ডেসক্ৰিপচনত পাব লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ভিডিও চাই অনলাইনত খুব সহজে ষ্টেট বেংক অফ ইণ্ডিয়া সেভিংস একাউণ্ট আপুনি ওপেন কৰিব পাৰিব তো আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম